বিহাৰী নাই অকলে অকলে গোটেই খোপা কৰি মৰিবলগীয়া হৈছে। দুনিয়াৰ অৰ্ডাৰ আচাৰৰ পেকিং কৰি কৰি হাইৰাণ হৈ গৈছো। ঘিৰ লগত আচাৰৰ একেলগে বহুত অৰ্ডাৰ আছে। ৰাতিপুৱাৰ পৰা লাগি আছো, কাম চেচেই হৈ নাহেচোন। আচাৰৰ পৰা তেলটো লিক মাৰাৰ সমস্যাই দেখা দিছে। সেইকাৰণে আচাৰৰ টেমাকেইটা ভালকৈ পেকিং কৰিবলগীয়া হৈছে। ঘিখিনিৰো কম লেঠা নাই দিয়কহে। গৰম কৰি জুলীয়া কৰি লোৱা, তাৰ পাছত আকৌ ঠাণ্ডা কৰি বটলত ভৰোৱা। মানে কঁকাল চকাল বিষাই গৈছে মোৰ। এইকেইটা 250 ml চিচাৰ বটল। এনে আমি বাহিৰলৈ মানে চিচাৰ বটল নপঠাও, কিন্তু এইকেইটাৰ চেল্ফ পিকআপ আছে। চেল্ফ পিকআপ কাৰণে চিচাৰ বটল তেওঁলোকে ডিমাণ্ড কৰিছে, চ' চিচাৰ বটল দিছো। আৰু এটা 1 লিটাৰৰো আছে। বৰ সাৱধানে মানে পেক কৰিব লাগে, বাবুল পেপাৰ চেপাৰ মাৰিব লাগে, নহ'লে অকণমান ঘুটুংকে গ'লে আৰু ভাঙি যাব। আৰু ঘিটো এনেও এক্সপেঞ্চিভ হয়। আৰু এয়া চাওকচোন, চিচাৰ বটলকেইটাৰ লগতে প্লাষ্টিকৰ বটলো ৰাখিছো। 250 ml বটলকেইটা ইমান সৰু সৰু লাগে ন, কিন্তু নহয়, ছেম কোৱান্টিটিয়ে ধৰে। খালি চিচাৰ বটলটোৰ থিকনেছটো অলপ বেছি কাৰণে মানে চিচাৰ বটলটোত বেছি ঘি থকাৰ নিচিনা লাগে। আচলতে নহয়, প্লাষ্টিকৰ বটলটো আৰু চিচাৰ বটলটোত সমানে ঘি ধৰে, 250 ml ধৰে। কাৰ্টুনছ বিলাকতো ভালকে পেক কৰিব লগা হৈছে। বটলছ বিলাক মানে যাতে ভাঙি নাযায়, চেপেটা লাগি নাযায়, তাৰ কাৰণে বহুত বেছি ভালকৈ পেকিং কৰিবলগীয়া হয়। আৰু বিশেষকৈ ঘিউৰ বটলটোতো ভালকৈ ডেলিভাৰী হৈ আছে, কিন্তু আচাৰখিনি মানে কি হয়, লিক হৈ গৈ আছে। বটলটোত মানে তেলখিনি থকা নাই, তেলখিনি বাহিৰলৈ ওলাই ওলাই যায়, গোটেই পাৰ্চেলটোৱে বেয়া হৈ যায়। চ' তাৰ কাৰণে অকণমান সমস্যা হৈছে, বহুত মানুহে কৈছে। সেইকাৰণে আমি পেকিংটো অকণমান ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া দেখিছেনে, মই 1 লিটাৰ বটলটোত এনেকৈ বাবল পেপাৰ ৰেপ কৰি আছো। যিহেতুকে এইটো চেল্ফ পিকআপ আছে, গতিকে ইমান বৰ বেছি পেকিঙৰ দৰকাৰ নপৰে। যদিও ভয় লাগে নহয়, কেনেকৈ বা নিয়ে, আৰু ইমান টকা দি বস্তু এটা ক্ৰয় কৰিছে ন, ভালকৈ যদি ঘৰ গৈয়ে নাপায় কেনেকুৱা লাগিব। সেইকাৰণে আৰু মই অকলে অকলে এসোপা কৰি আছো। আৰু কমেও 50টাৰ ওপৰত মই পাৰ্চেল ৰেডি কৰিছো আজি এদিনত। ৰাতিপুৱাৰ পৰা লাগি আছো। মা আৰু পাপাও যথেষ্টখিনি সহায় কৰি দিছে। আৰু 50টা পাৰ্চেল পেকিং কৰি ৰেডি কৰা কিন্তু ইজি নহয় দেই। অকমান পাছতে আমাৰ কোৰিয়াৰ চাৰ্ভিচ আহিব, চ' তেওঁলোকে এইখিনি পিক আপ কৰি লৈ যাব। মই আৰু যিমানখিনি পাৰো আগবঢ়াই থৈ দিছো। আৰু বহুতে ৰাজস্থানী আচাৰৰ টেষ্টটো বা সোৱাদটো নাজানে। সেইকাৰণে মই তেওঁলোকৰ সুবিধাৰ কাৰণে, যাতে ডাঙৰটো লৈ মানে তেওঁলোকে পাছত মানে অকমানো পস্তাব লগা নহয় বা টেষ্টটো বেয়া বুলি নকয়, সেইকাৰণে মানে সৰু সৰু বটলৰ মই যোগাৰ কৰিছো। 200 গ্ৰামৰো বটল পাব মানে আচাৰৰ। কাৰণ বহুতে টেষ্টটো নাজানে, বা কিছুমানত মেথি বেছি হৈ গৈছে। আৰু ৰাজস্থানত মেথিটো বহুত বেছি পৰিমাণে ইউজ কৰা হয়। চ' আমাৰ মানুহখিনিয়ে মানে সেইখিনি বস্তু সম্ভৱ নাজানে। ময়ো নাজানিছিলো, আৰু মই মেথিটো একেবাৰে দেখিবই নোৱাৰো। সেইকাৰণে সৰু সৰু বটলৰ আমি যোগাৰ কৰিছো, যাতে মানুহখিনিয়ে 250 গ্ৰামৰ বা 200 গ্ৰামৰ বটলটো লৈ যোৱাৰ পাছতো যাতে এটা আফচোচ বা এটা সংকোচ নাথাকে যে কিয় ইমান ডাঙৰ বটলটো আনিলো বুলি। সেইকাৰণে আমি সৰু বটলৰ ব্যৱস্থা কৰিছো। আৰু এয়া দেখিছেনে, এয়া হৈছে 1/2 লিটাৰ ঘিৰ প্লাষ্টিক বটলৰ এটা পেকিং। ওপৰত ধুনীয়াকৈ ফৰ্ম এখন লগাই মই টেপ মাৰি দিছো। কাৰণ যদিহে পাৰ্চেলটো মানে দলিয়াই বা কিবা হয়, মানে তেতিয়া মানে কোনো ধৰণৰ লিকেজ নহয়, আৰু প্লাছ মানে জাম্প কৰিব। যিহেতুকে ফৰ্ম দিছো ওপৰত, খাফৰখন ভাঙি যোৱাৰ চান্সেছ নাথাকে। সেইকাৰণে এনেকুৱা এটা ব্যৱস্থা কৰা হৈছে। আৰু কোৰিয়াৰবোৰেতো জানেই কেনেকৈ বস্তুবিলাক দলিয়াই বা টানে। সেইকাৰণে মানে ঘিটো যাতে ছেফ থাকে, সেইকাৰণে অকণমান মজবুত কৰিছো আৰু পেকিংটো। তাৰ পাছতো আৰু কি হয়, আৰু ৰাম ভৰোছে, আমিতো যিমানখিনি পাৰো কৰিছোৱে। আৰু একদম নতুন নতুন যেতিয়া ষ্টাৰ্ট কৰিছিলো, তেতিয়া 250 ml বটলবিলাক যিবিলাক আছিলে, সেইবিলাক আমি গ্লাছৰ বটলতে মানে পঠিয়াইছিলো অসমৰ ভিতৰত। বা দিল্লী আৰু গুজৰাটতো আমাৰ বহুত কেইটা পাৰ্চেল ইতিমধ্যে গৈছে। দিল্লী আৰু গুজৰাটত যিকেইটা পাৰ্চেল গৈছে বহুত ছেফলি গৈছিলে। কিন্তু কেইটামান পাৰ্চেল ইমান বেয়াকৈ ব্ৰেকেজ হৈছে, ইমান বেয়াকৈ ভাঙিছে তাৰমানে। কিন্তু ভগৱানৰ কৃপা আছিলে যে অকল 250 ml বটল আছিলে। আৰু আমাৰ যিকেইজন ভিউৱাৰ্ছ আছিলে, গ্ৰাহক আছিলে, তেওঁলোকে মানে ধুনীয়াকৈ কৈছে, আৰু মানে ভিডিঅ' চিডিঅ' বনাই দিছে যে এয়া ভাঙি আহিছে। চ' আমিও কৈছিলো যে আমি হ'ব পেমেণ্টটো ঘূৰাই দিম বুলি, কিন্তু তেওঁলোকে পেমেণ্টটো নল'লে। সেইকাৰণে মই আকৌ 250 গ্ৰামৰ বা 250 ml আকৌ এটা পাৰ্চেল আকৌ ৰিচেণ্ড কৰি পঠিয়াইছো। মানে তেনেকুৱা ধৰণৰ বহুত কেইটা সমস্যা হৈছে আমাৰ চিচাৰ বটলৰ লগত। সেইকাৰণে আমি চিচাৰ বটল দিয়াটো একেবাৰে বন্ধ কৰি দিলো, স্পেচিয়েলি আউট অফ গুৱাহাটীত বা আউট অফ আছামত। আৰু সম্ভৱ হৈ নপৰে তাৰমানে চিচাৰ বটলটো যিমানে ফৰ্ম বা কিবা কিবি দি আপুনি পাৰ্চেলটো পেক কৰে নহয়, ভাঙিবই। তাৰমানে ভাঙাৰ চান্সেছটো মানে 80% থাকে। সেইকাৰণে আমি ইমান চান্স লোৱা নাই, আৰু ভয়ো লাগে দিয়কচোন। এনেও জানে ঘিটোৰ দাম এনেও অকণমান বেছি হয়। সেইকাৰণে মানে প্লাষ্টিকৰ বটলতে দিছো, আৰু বস্তুটো ভালকৈ গৈ পালে হ'ল, আৰু ভালকৈ খাব পালে হ'ল বুলি।
এনেকৈ আৰু পেকিং চেকিং কৰি থাকোঁতে আৰু পটকৈ মনত পৰিলে জন্মাষ্টমী বুলি। মই যে সঁচাকৈ জন্মাষ্টমী পাহৰিয়ে গৈছিলোঁ। ৰিচেণ্টলি আৰু এটা জন্মাষ্টমী গ'ল আৰু জন্মাষ্টমী পালন কৰিম বুলি ইমান ধুনীয়াকৈ ড্ৰেছ চেছ আনি থৈ দিলোঁ, কিন্তু নাই পাহৰিয়ে থাকিলোঁ, ইমানে কামৰ প্ৰেছাৰত তাৰমানে। তাৰপাছত আৰু ততাতৈয়াকৈ ধুনীয়াকৈ ৰেডি চেডি হৈ মানে ফটো চটো উঠিম আৰু, কিন্তু নাই নহ'ব। গুলু ইমান উৎপাত কৰিলে আৰু মই দেখিছেনে গুলুৰ মাক হৈ ধুনীয়াকৈ ৰেডি হ'লোঁ, একদম মেকআপ চেকআপ কৰি যিমান সোনকালে পাৰিছোঁ সিমান সোনকালে মেকআপ কাপোৰ চাপোৰ পিন্ধি ৰেডি। কিন্তু বৰষুণো দিলে আৰু গুলুগুলুৱে যেনেকুৱা উৎপাত কৰিলে নহয়, মই খঙতে কাপোৰ চাপোৰ খুলি পেলালোঁ, একো শ্বুটিং টুটিং নকৰিলোঁ, মোৰ মানে মাথাটো গৰম হৈ গ'ল। গুলু ইমান দুষ্ট, খালি পানীত সাঁতুৰিবলৈ যায়, খেলিবলৈ যায়, এনেকৈ আৰু দিব পাৰে নেকি। ৰিচেণ্টলি তাক হস্পিটেলত মই দেখুৱাই লৈ আহিছোঁ, তাৰ কফৰ প্ৰব্লেম হৈছিলে সেইকাৰণে। চ' এইবোৰ কৰি থাকে, সেইকাৰণে খঙতে বাপেকে বা কাপোৰ চাপোৰ চব খুলকাই দিলোঁ, একো শ্বুট টুট নকৰিলোঁ আৰু। তাৰে ফটো কেইকপিমান তুলি ধুনীয়াকৈ ফেচবুকত আপলোড কৰিলোঁ, ৰিলচ দুটামান বনালোঁ তাৰ। আপোনালোকেতো মোৰ ৰূপটোৰ এটা ঝলক দেখিলেই। 10-15 মিনিটত মই ৰেডি হৈ ওলাইছিলোঁ, ইমান ধুনীয়াকৈ ফটোশ্বুট কৰিম, গুলুৰ লগত ভিডিঅ' বনাম, নাচিম বাগিম। নাই, সি মানে ইমানে উৎপাত কৰিলে মানে মোৰ মানে অকমান মানে মগজটো বেয়া হৈ গ'ল। সেইকাৰণে কাপোৰ চাপোৰ ধুনীয়াকৈ চেঞ্জ কৰি আহি তাৰে ৰিল বনালোঁ আৰু। কি কৰিম, নোৱাৰি নহয় সেইসোপা পিন্ধি মেলি ইমান দেৰি থাকিবলৈ, তাতে আৰু জানেই আৰু ইমানবোৰ কাম থাকে। আৰু সি আৰু গুলু এবাৰ পানীত গ'ল, এবাৰ ভিতৰত আহিলে, এবাৰ গাড়ীত বহিলে, সেনেকৈ ফটো চটো কেইখনমান মাৰিলোঁ আৰু। মাৰি মেলিহে আৰু আজি জন্মাষ্টমী দিনটো এনেকৈ কটালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে তাৰ বাবে বহুত বেছি ধন্যবাদ। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত। সকলো ভালে থাকক, কুশলে থাকক, বাই বাই, টেক কেয়াৰ অল।